এই হৈছে চাকমা ৰাজ্য, য'ত সকলো নাগৰিক শান্তি আৰু সুখৰ সৈতে আনন্দেৰে বাস কৰে। হঠাৎ সেই আনন্দময় ৰাজ্যত এটি দুখৰ ছায়া নেমে আহিল। আৰাকান ৰজাই চাকমা ৰাজ্যক ঘেৰাও কৰাৰ উদ্দেশ্যে দূতৰ মাৰফত চাকমা ৰজাক যুদ্ধৰ বাৰ্তা পঠিয়াইছে। অন্যথা তেওঁ চাকমা ৰজাক পৰাজয় মানি লৈ ৰাজ্য সমৰ্পণৰ ঘোষণা দিছে। সেই সময়ত ৰজা তেওঁৰ মন্ত্ৰীবৰ্গ আৰু প্ৰজাসকলৰ সৈতে এখন সভাত আলোচনা কৰি আছিল। আমি হনদিন নৌলুঙিবং লাৰি গৰিবং পৰাণ দিনে। চাকমা ৰজা তেওঁৰ মন্ত্ৰীবৰ্গ আৰু প্ৰজাসকলৰ সৈতে পৰামৰ্শ কৰি ক'লে যে তেওঁলোকে যুদ্ধৰ বাবে প্ৰস্তুত আছে নেকি। সভা একেবাৰে পিনপতন নীৰৱতাত ঢাকি গ'ল। ৰজা বুজি পালে গৈ যে প্ৰজাসকলৰ মাজত ভয় উৎকণ্ঠা কাম কৰি আছে। আপোনালোকে যুদ্ধৰ বাবে প্ৰস্তুত আছে? সেই সময়ত হুদুকছেন নামে এজন সৈনিকে ক'লে, মই যুদ্ধ কৰিবলৈ সাজু আৰু আপুনি বিচাৰিলে মই এই মুহূৰ্ততে আৰাকান ৰাজক বন্দী কৰি আপোনাৰ চৰণত অনা কৰিব পাৰোঁ। কিন্তু এটা শৰ্ত দিব লাগিব। মোৰ নামত চাকমাসকলৰ মাজত এটা গোজা বা গোষ্ঠীৰ সৃষ্টি কৰিব লাগিব। বিশেষকৈ যিসকল মোৰ সৈতে যুঁজত গৈ বীৰ পৰাক্ৰমে যুঁজ কৰিব, সেইসকলেই হ'ব এই গোষ্ঠীৰ সদস্য। মুই বুদ্ধ নামে সমথাঙর্ষে আরকান রাজারে ইকুনো বাণী আনিমবই। ৰাজা হুদুকছেনৰ কথা শুনি ক'লে, ঠিক আছে, আপোনাৰ নামত চাকমা জাতিৰ মাজত এটা গোজা তথা গোষ্ঠী হ'ব। তাৰ পিছত ৰাজাৰ অনুমতি লৈ হুদুকছেন আৰু তেওঁৰ অনুসাৰীসকল যুদ্ধক্ষেত্ৰ দিশে আগবাঢ়ি চলিল। এচি ইকো মানুষ জাৰি নপাৰিবাত। হুদুকছেন যেতিয়া যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ গৈছিল, তেতিয়া সন্মুখত আহিছিল আৰাকান ৰাজাৰ সৈন্যবৃন্দ, যিসব তেওঁক ঘেৰাও কৰি ধৰিছিল। হুদুকছেন তেওঁৰ তলোৱাৰৰ খাপৰ পৰা অচি উলিয়াই এনেভাৱে ঘূৰালে, যাৰ প্ৰকোপত আৰাকান ৰাজাৰ সৈন্যবৃন্দ হতবিহল হৈ মূৰ্ছা গৈ পৰিছিল। কিমান সৈন্য হুদুকছেন আৰু তেওঁৰ সৈন্যৰ হাতত মৰা পৰিল তাৰ ইয়ত্তা নাই। এনেভাৱে বীৰত্বৰ সৈতে সমগ্ৰ আৰাকান সেনাৰ বিউ ভাঙি হুদুকছেন অৱশেষত আৰাকান ৰাজাৰ সন্মুখত উপস্থিত হ'ল আৰু এক লাফতেই আৰাকান ৰাজাৰ গলাত ছুৰি মাৰি সকলো সৈন্যক পৰাজয় মানি ল'বলৈ ক'লে। তাৰ পিছত হুদুকছেন আৰাকান ৰাজক বন্দী কৰি চাকমা ৰাজ্যৰ ৰাজসভাত উপস্থিত কৰি ৰাজাক, এই লও আপোনাৰ শত্ৰু আৰু অপৰাধী মহাৰাজ, মই বাঁচি থাকোঁতে কোনো পাপিষ্ঠ চাকমা ৰাজ্যৰ দিশে চকু মেলি চাবও নোৱাৰিব কোৱা দিলোঁ। চাকমা ৰাজা এই কথা শুনি বেজায় খুশি হৈ হুদুকছেনৰ অনুসাৰীসকলক হুদুগু গোজা নাম দি তেওঁৰ দিয়া কথা ৰাখিলে। তাৰ সৈতে হুদুকছেনক চাকমা ৰাজ্যৰ সেনাপতি নিযুক্তি কৰি পুৰস্কৃত কৰিলে। এনেদৰে হুদুগু গোজাৰ সৃষ্টি হৈছিল চাকমা ৰাজ্যৰ সেই প্ৰাচীন কালৰ পৰা।